আপনি একবার তো কব জনাব কোনে আমার এই কম্পিউটার হয় ডিডিপি জনাব লাগে হয় হয় হ'ব বেৰিকেড হ'ব বা আহি আছে এইটো এনেকৈ ইয়াৰ টাইপৰ আমাৰ প্ৰস্তুতি আপোনালোকে দেখাই পাইছে আমি হেলিপ্যাডৰ কাম সম্পূৰ্ণ কৰিলোঁ বাকি আপোনাৰ যে আমাৰ য'ত মানে জনসভা হ'ব ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ তাতে মোটামুটি আপোনাৰ 40-50 হাজাৰ মানুহৰ মানে ব্যৱস্থা এটা হৈছে পেণ্ডেলৰ কাম চলি আছে আমাৰ মানে সম্পূৰ্ণ প্ৰস্তুতি মানে সম্পূৰ্ণ বুলি ক'ব পাৰি আৰু মামা অহাৰ কাৰণে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে মানে আশাৰে মানে বাটচাই আছে যে মামাক লগ কৰিব বা মামাক একবাৰ নিজৰ চকুৰে দেখা পাব মানে সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব মামাক মানে চাবলৈ মোটামুটি আমাৰ এনে টাৰ্গেট আছিলে 30,000 কিন্তু আমি যি দেখা পাইছোঁ আমাৰ 40,000ৰ ওপৰৰ মানুহ হ'ব মানে মানুহ খোজকাঢ়ি মানে মানুহ মামা আহিব বুলি এটা বেলেগ এটা মানে উৎসাহ এটা আছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীগিলা মই এতিয়া হেলিপ্যাডৰ কাম কৰিছোঁ কালিৰ পৰা আমাৰ ইয়াৰে যিমান ল'ৰা ছোৱালী আছে সকলোৱে কৈ আছে মামা কেতিয়া আহিব হেলিকপ্টাৰ চাব মামা আহিব মামা বিৰাট মানে এটা উৎসাহৰ মানে সিহঁতৰ মাজতো উৎসাহ মামাক চবেই চিনি পায় এই সৰু আপোনাৰ 10 বছৰ ল'ৰা এজনে মামা বুলি ক'লে চব মানে ভাল পায় আৰু চবেই চিনি পায় মামাক ফোনৰ পৰা একদম ধুনীয়াকৈ কৰিছে সিহঁতে আহি আছে চাই আছে SP ছাৰ আহিছিলে বাকী CM সিকিউৰিটিৰ পৰা আহিছে নিৰাপত্তা আমাৰ মানে যিখিনি কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰা হৈছে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ নিৰ্বাচন প্ৰচাৰৰ কাৰণে অহাকালি আহিব গতিকে অহাকালি মুখ্যমন্ত্ৰীৰ কাৰণে আমি হেলিপ্যাড ৰেডি কৰি আছোঁ হেলিপ্যাড অলমোষ্ট আমাৰ ৰেডি হৈছে আৰু ৰাইজে যথেষ্টখিনি উৎফুল্লিত হৈছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মামা আজি নাগৰিজুলিত আহিব তামোলপুৰ আৰু গৰাইছৰ আমাৰ যে LAC আছে লগতে দৰং ওদালগুৰি আমাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ প্ৰচাৰ কৰাৰ কাৰণে অহাকালি আহিব গতিকে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ৰাইজে মামা আহালাই বাট চাই আছে আমাৰ অহাকালিৰ যেটো পাব্লিক ক্ৰাউড হ'ব আমাৰ 30,000 হ'ব কিন্তু ৰাইজৰ যি উৎসাহ দেখিছে ওচৰ চবৰীয়া ৰাইজে নিজে খোজকাঢ়ি অহাৰ কাৰণে আমাক কথা দিছে গতিকে নিশ্চয় আমি 30,000 ভাবিছে যদিও ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব 35,000ৰ ওপৰ মানুহ জমা হ'ব যেনেকৈ যথেষ্ট সংখ্যক হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো প্ৰগ্ৰাম ইয়াত আহিলে নিশ্চয় ৰাইজক আমি সুবিধা কৰি দিব লাগিব আমাৰ খোৱা পানীৰ কাৰণে ব্যৱস্থা থাকিব বিভিন্ন ব্যৱস্থা থাকিব আৰু যিখিনি ব্যৱস্থা কৰিব লগা আছে পাব্লিকৰ কাৰণে এই ব্যৱস্থাবিলাক আমি প্ৰস্তুত সম্পূৰ্ণ কৰিছোঁ